বিৰুদ্ধে এবাৰ দুৰ্নীতিৰ অভিযোগ আনি সৰব হৈছে বিপিএফ নেতা। বিজেপি দলৰ বিৰুদ্ধে এবাৰ ৰাজনৈতিক যুদ্ধ ঘোষণা কৰিছে বিপিএফ পাৰিষদে। 2026ত এইবাৰ বিজেপি দলৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিব বিপিএফে। মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে এতিয়া দুৰ্নীতিৰ অভিযোগ আনি বিপিএফ পাৰিষদ শ্যাম মুণ্ডী সৰব হৈছে আৰু স্পষ্টভাৱে মন্তব্য কৰিছে যে 2026ৰ বিধানসভা নিৰ্বাচনত ঢেকিয়াজুলি সমষ্টিত অশোক সিংঘলৰ বিৰুদ্ধে এতিয়া প্ৰাৰ্থিত্ব দিব বিপিএফ দলে। বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি সৰব বিপিএফ নেতা। বিজেপিৰ বিৰুদ্ধে এইবাৰ ৰাজনৈতিক যুদ্ধ ঘোষণা কৰিছে বিপিএফে। 2026ত বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী দিব বিপিএফ দলে। মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে এইবাৰ বিপিএফে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী। ঢেকিয়াজুলিত অশোক সিংঘল বিজেপিৰ প্ৰাৰ্থী হলে বিপিএফে দিব প্ৰাৰ্থিত্ব। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। অশোক সিংঘলৰ বিৰুদ্ধে বিপিএফ নেতা আনিলে দুৰ্নীতিৰ ডাঙৰ অভিযোগ। পাঁচনৈ চেৰফাং সমষ্টিৰ বিপিএফৰ পাৰিষদ শ্যাম মুণ্ডীৰ বিস্ফোৰক মন্তব্য। বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি সৰব হৈছে বিপিএফ নেতাজন। বিজেপিৰ বিৰুদ্ধে এইবাৰ ৰাজনৈতিক যুদ্ধ ঘোষণা কৰিছে বিপিএফ দলে। অশোক সিংঘল যদি 26ৰ নিৰ্বাচনত ঢেকিয়াজুলি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় বা বিজেপিৰ প্ৰাৰ্থী হয় তেনেহলে ঢেকিয়াজুলি সমষ্টিৰ প্ৰাৰ্থিত্ব দিব বিপিএফ দলে। মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে বিপিএফে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী। এক প্ৰকাৰ এইবাৰ বিপিএফৰ পাৰিষদে বিজেপি দলৰ বিৰুদ্ধে ঘোষণা কৰিছে ৰাজনৈতিক যুদ্ধ আৰু অশোক সিংঘলৰ বিৰুদ্ধে এতিয়া দুৰ্নীতিৰ অভিযোগ আনিছে বিপিএফৰ পাৰিষদে আৰু স্পষ্টভাৱে মন্তব্য কৰিছে যে অশোক সিংঘলৰ বিৰুদ্ধে এইবাৰ বিপিএফ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। 26ৰ নিৰ্বাচনত যদিহে অশোক সিংঘল ঢেকিয়াজুলি সমষ্টিৰ প্ৰাৰ্থী হয় তেনেহলে এইবাৰ ঢেকিয়াজুলি সমষ্টিৰ প্ৰাৰ্থিত্ব দিব বিপিএফ দলে। বিপিএফৰ পাৰিষদ শ্যাম মুণ্ডীয়ে আনিছে এতিয়া মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। এক প্ৰকাৰ এতিয়া বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা কৰিছে বিপিএফ দলে। এই সন্দৰ্ভত কিছু মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। নাই চাওক, আজিৰ দিনত গোটেই ঢেকিয়াজুলিবাসীৰ ৰাইজে এটাই কথা কয় যে যোৱা 5টা বছৰত আমাৰ প্ৰমোদ বড়ো এই অশোক সিংঘাল ডাঙৰীয়াই, আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই প্ৰমোদ বড়োক গাইড দিওঁতেও তেখেতে যোৱা 5টা বছৰ পাৰ কৰিলে। তেখেতে নিজৰ সমষ্টিত যিমান সময় থকা নাছিল তেওঁ তাতকৈ বেছি সময় প্ৰমোদ বড়োক গাইড কৰি কোকৰাঝাৰত থাকিছিল। এইটো মই কোৱা কথা নহয়। সমষ্টিবাসীৰ মানুহে যেতিয়া আমাৰ লগত কথা বতৰা পাতে, আমি যেতিয়া আমাৰ নিজৰ দলৰ সাংগঠনিক কাম কাজত ঢেকিয়াজুলিলৈ যাওঁ তেতিয়া ঢেকিয়াজুলি সমষ্টিৰ মানুহবিলাকে এইবোৰ কথা কয়। গতিকে আৰু বহু অভিযোগ আছে যে আমাৰ অশোক সিংঘাল ডাঙৰীয়াই ঢেকিয়াজুলিৰ স্থায়ী বাসিন্দা নহয় আৰু তেখেতে ইয়াত যিখিনি কাম কাজ আৰম্ভ কৰিছে বাহিৰা লোকক তেওঁ বৰপীৰা পাৰি দিছে। ইয়াৰ স্থানীয় লোকসকলক তেখেতসকলে কোনো ধৰণৰ আদৰ দেখিবলৈ পোৱা নাযায়। গতিকে এইখিনি কথা আপোনালোকে সকলোৱে অৱগত আৰু গোটেই ঢেকিয়াজুলি বা সমষ্টিৰ ৰাইজে আমাৰ লগত যেতিয়া কথা বতৰা পাতে সকলো লোকে ক্ষুব্ধিত হৈ আছে যে নিৰ্বাচন আহিলে তেখেতৰ লগত নাথাকে। তেখেতে যদিও বিজেপি দলৰ কেণ্ডিডেট কিন্তু এইবাৰ বিজেপি দল হিচাপে নাচাব, তাত প্ৰাৰ্থী হিচাপে চাব বুলি তেখেতসকলে মত পোষণ কৰিছে। নাই, আজিৰ দিনত যোনটো বাতাবৰণ তেখেতে আমাতকৈ বেছি ভালকৈ গম পাব। আজিৰ দিনত যি বাতাবৰণ সেই বাতাবৰণ কিন্তু অশোক সিংঘালৰ বিপৰীতে আছে, অশোক সিংঘালৰ সপক্ষে নাই। আৰু সকলো ৰাইজৰ এটাই অভিযোগ যে যোৱা 5টা বছৰ তেখেতে প্ৰমোদ বড়োক পহৰা কৰি থাকোঁতে কোকৰাঝাৰত গোটেই সময় কটালে, সমষ্টিবাসীক পিঠি দিলে। এতিয়া নিৰ্বাচন অহাৰ কাৰণে তেখেতে 2-4টা ডাঙৰ ডাঙৰ অনুষ্ঠান আয়োজন কৰি ৰাইজক ভোজ ভাত খুৱাই নমস্কাৰ জনাই আকৌ অহাবাৰ বিধানসভা নিৰ্বাচনত তেখেতে বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে বুলি ৰাইজৰ অভিযোগ। মই কোৱা কথা নহয়, মইতো ঢেকিয়াজুলি সমষ্টিৰ নহয়। ঢেকিয়াজুলি সমষ্টিৰ গাতে লাগি থকা মোৰ এটা সমষ্টি আৰু ঢেকিয়াজুলিৰ লগত যিহেতু আমাৰ এটা সম্পৰ্ক আছে
তো গতিকে সেই হিচাপে কৈছোঁ যে অহাবাৰ অশোক সিংঘালৰ কিছু মানে বাধাৰ সন্মুখীন হ'ব। চাওক, আমি ঢেকীয়াজুলি সমষ্টিত আমাৰ কাম কাজ পূৰ্ণ গতিত চলাই ৰাখিছোঁ। অহা দিনত আমি ঢেকীয়াজুলি সমষ্টিত BPF দলে কেণ্ডিডেট প্ৰদান কৰিব। আমি বহুকেইজন প্ৰাৰ্থী আমাৰ মাজত আবেদন কৰিছে। আমি তেখেতসকলৰ লগত কথা বতৰা পাতি আছোঁ। সাংগঠনিক কাম কাজ গ্ৰাছ ৰুট লেভেলত আমি খুব সুন্দৰকৈ পৰিচালনা কৰিছোঁ। আমি অবজাৰভাৰ নিয়োজিত কৰিছোঁ। একদম গ্ৰাছ ৰুট লেভেলত প্ৰাথমিক পৰ্যায়ত আমি কাম কৰাৰ কাৰণে ভাগে ভাগে আমি আমাৰ অবজাৰভাৰ পৰ্যবেক্ষক আমি নিয়োজন কৰিছোঁ। তেওঁলোকে আমাক যি ধৰণে খবৰ দিছে, আমাৰ সাংগঠনিক ভেটি খুবেই মজবুত, আৰু BPF দলৰ সাংগঠনিক ভেটি মজবুত হোৱা মানে অশোক সিংঘালৰ